অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৱলী আৰু দ্বিতীয়টো হ'ল অসম চুক্তিৰ ষষ্ঠ অনুসূচী বা 6 শিডিউলৰ ওপৰত বা চেপ্টাৰ 6ৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আমাৰ আলোচনাৰ সাৰমৰ্ম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি প্ৰতিবেদন ৰূপায়ণ সম্পৰ্কত আমাৰ দীঘলীয়া বৈঠক এখন অনুষ্ঠিত হয়। আমি আগতে আপোনালোকক উল্লেখ কৰা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতি 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ লগত জড়িত আৰু আজি 52টা ৰিকমেণ্ডেশ্যনৰ 38টা ৰিকমেণ্ডেশ্যন আছু আৰু আমি একত্ৰিত হ'ব পাৰোঁ, অৰ্থাৎ আমি যিখিনি বক্তব্য আগবঢ়াইছিলোঁ আছুৱে তাত যিখিনি সংশোধনী আগবঢ়ালে দুইখিনিৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব। বাকী ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনেই আশা কৰিছোঁ যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছোঁ। প্ৰথম, অসমৰ চৰকাৰী ভাষা সঞ্চালকলৈ বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই। ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে, বিধি আছে, নটিফিকেশ্যন আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ
অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিলে আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু চৰকাৰে নিজা প্ৰচেষ্টা তিনিওটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব মোৰ মতেদি লাখলৈকে যাব গতিকে কৰবাত আৰ্টিফিচিয়েল ইন্টেলিজেন্সও আমি ইউজ কৰিবলগীয়া হ'ব পাৰে তৃতীয়তে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল তিনিটা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিসিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভা বিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনি সৰকাৰি যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছো যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰ হে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সেটেল সাৰ্ভে লৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আছুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলো তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হলো ইয়াৰ পিছত মই যেটো দ্বিতীয় কথালৈ যাব খুজিছো তাত যোৱাৰ আগতে যদি আপোনালোকৰ আছুৰ লগত হোৱা বৈঠকখনৰ সম্পৰ্কত কিবা জানিবলগীয়া আছে আপোনালোকে জানি ললে মই দ্বিতীয় পৰ্যায়টোলৈকে যাব বিচাৰিম So sir, can you say that in a time-bound manner the state government is moving towards implementation of clause 6 in the state? You see that clause 6 is about constitutional, cultural and land protection for the people of Assam. So Justice Biplab Sharma committee has given recommendation. Certain recommendation is to be implemented by central government. Some recommendation is to be implemented by the state government. So 52 recommendation falls within the purview of the state government. Today,
All Assam Students Union and Assam government has agreed on the action plan for 38 recommendation. For the balance 14 recommendation, further discussion will be conducted, further discussion will be taken place. আজি আৰু এটা এই জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ পৰিপ্ৰেক্ষিতত আৰু এটা সিদ্ধান্ত হৈছে যে অষ্টম মান শ্ৰেণীলৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসম বুৰঞ্জী বাধ্যতামূলকভাৱে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ব।